মঞ্জিত ব্লগছৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ 12 পূজিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনস্থলীত আৰু এয়া 12 পূজিয়াৰ অসম সাহিত্য সভাৰ দৃশ্য। আপোনালোকক মই অসম সাহিত্য সভাৰ 12 পূজীয়া অধিৱেশনৰ সমগ্ৰ দৃশ্যটো দেখুৱাৰ চেষ্টা কৰিম। তেতিয়াহ'লে আহকচোন আমি আগুৱাই যাওঁ আজিৰ ভিডিঅ'টোলৈ। অসম সাহিত্য সভাৰ 12 পূজীয়া যি অধিৱেশনস্থলী আছে, মই অধিৱেশনস্থলীৰ ভিতৰলৈ বুলি আহি আছোঁ। এয়া যে দেখিছে, এয়া অসম সাহিত্য সভাৰ পতাকা। খুব সুন্দৰভাৱে এই পতাকাসমূহ ইয়াত উত্তোলন কৰি ৰখা হৈছে। আহকচোন আমি ভিতৰৰ পৰিৱেশটো এবাৰ চাই লওঁ। এয়া অধিৱেশনস্থলীৰ ভূপেন হাজৰিকাৰ সোঁৱৰণী মূল মণ্ডপ। এবাৰ চাওকচোন কি সুন্দৰভাৱে তেখেতসকলে মূল মণ্ডপটো তৈয়াৰ কৰিছে। এয়াই চাগে অসম সাহিত্য সভাৰ ঐতিহ্য, এয়াই চাগে অসম সাহিত্য সভাৰ গৌৰৱ। মই বৰ্তমান আগবাঢ়িছোঁ গ্ৰন্থমেলাস্থলীলৈ বুলি। আহকচোন আমি গ্ৰন্থমেলাৰ পৰিৱেশটো এবাৰ চাই আহোঁগৈ। এয়াই হৈছে গ্ৰন্থমেলাৰ ভিতৰৰ পৰিৱেশ। শাৰী শাৰীকৈ থকা এই দোকানসমূহ আৰু তাত থকা মানুহৰ সংখ্যাই যেন প্ৰমাণ কৰি দিছে কিতাপৰ প্ৰতি থকা মানুহৰ আগ্ৰহক। মই আগবাঢ়িছোঁ বাণিজ্য মেলালৈ বুলি। মানুহে বেৰি দি বাট নোপোৱা এক পৰিৱেশ। বাণিজ্য মেলা যেন হৈ পৰিছে অধিৱেশনস্থলীৰ অন্যতম আকৰ্ষণ। আহকচোন আমি বাণিজ্য মেলাৰ ভিতৰৰ পৰিৱেশটো এবাৰ চাই লওঁ। মই বৰ্তমান উপস্থিত আছোঁ অধিৱেশনস্থলীৰ এক অন্যতম আকৰ্ষণীয় ঠাইত, য'ত বিভিন্ন ধৰণৰ চকৰি বা খেলৰ সামগ্ৰীসমূহ ৰখা হৈছে।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।